এতিয়া ৰাতিপুৱা 5টা বাজিছে 5:45 গাড়ী ইয়াত নাই গাড়ী আগত আছে চাগে বলক যাওঁ আমি আহি পালোঁ নৰসাপুৰ ফৰেষ্ট আৰবান পাৰ্ক আমাৰ ইয়াতে হ'ব ৱৰ্কিং প্লান এক্সাৰচাইজ গাড়ীখন তাত আছে সকলো আহি গ'ল ছাৰো আহি গ'ল বলক যাওঁ সোমাই এতিয়া আমাৰ এটা ৰেণ্ডম চেম্পল পইণ্টত আমি এক্সাৰচাইজটো কৰিম গোটেই 36 জনে তাৰপিছত আমি নিজৰ ৰেসপেক্টিভ লোকেশ্যনত যাম working circle ecotourism that is wildlife and this is one udyan so what you have to do this is merged with wildlife radius ke liye zarurat nahi hai just make the sample plotter কাম start হৈ গৈছে কৰিছে না আমি আহিছো এটা ওয়ার্কিং প্ল্যান কৰিব কাৰণে গ্ৰুপ ওয়াইজ হৈ আছে এতিয়া কিউটিহঁতৰ গ্ৰুপে কৰি আছে আমাক টাস্ক দিয়া নাই এতিয়ালৈকে তহঁতে যা সিফালে যা 20 মিটাৰ কৰি দে আমি 40 মিটাৰ কৰি দিম তহঁতে কোনটো পালি তহঁতে আমাক এতিয়ালৈকে একো দিয়া নাই ডাবল নে সেন্ড কৰা নাই আমি ৰৈ আছো একটা ডাবল আমি পইণ্ট বিচাৰি আছো চাৰিকদা পইণ্টটো জংঘলৰ মাজত পইণ্ট আছে ওতে জংঘলৰ মাজত পইণ্ট क्यों नहीं है D A N T E लिखे ছাৰ আছে আমাৰ লগত একদম আমাৰ পইণ্টটো ভিতৰত আছে গৈ আছো ভিতৰলৈ এইখিনি অলপ বাৰু ভালেই ঠাইটো ভিতৰত গৈ পইণ্টটো বিচাৰো ক'ত আছে মই যেতিয়া গছটো কাটি গৈ আছো গছ নহয় 1 kg कितना ट्रीज है टेक्टोना एक ही मिला एक ही है तो ठीक है 1 kg सीड और नेक्स्ट फिर उसके बाद 7 kg 5 kg तो 30 जिसका है उसका हम लोग क्या ऐसे 5 kg लिख देंगे एवरेज फिर क्रिस्टेंटस कॉलिनस आप जो बोले ना वहाँ पे उसका नहीं है एंटीओपी नहीं है सीसी ग्रेजिंग की ग्रेजिंग सीसी ग्रेजिंग माने कार सीसी I don't know. Heavy, light or none? Grazing. कैप्सन Grazing none. यस लिखो None. আমি এতিয়া ফাৰ্ষ্ট প্লটটো কৰি ওলাই আহিলোঁ এতিয়া আমি আকৌ প্ৰথম নিজৰ ইনিচিয়েল জেগাত যাওঁ য'ত আমি ব্ৰেকফাষ্ট কৰিছিলোঁ তালৈ যাওঁ এতিয়া 4-5 গ্ৰুপ আহিব বাকী আছে বাকী চব আহি গ'ল বাকী গ্ৰুপ 4-5 গ্ৰুপ অহাৰ লগে লগে আমাৰ লাঞ্চ হৈ যাব আমাৰ লাঞ্চৰ গাড়ী আহি পেলাই লাঞ্চ ना काटेज को रहा ना जरा बिटला ना केटा माने सिक्योरिटी रे काटेलिस को जरा ना बहुत है पापड़ राइस डालना डाल है दोनों ना की हम मूड मजा बस्तो ये राइस ये दाल है ఇక్కడ వెర్ష ముందు పెట్టండి अंडा এইয়া হেৰিকেইটা দেখিছেনে টেকেলিকেইটা ইয়াৰ পৰা কিবা ওলায় তাৰপিছত ওলাই পেলাই এইটো মদৰ নিচিনাকৈ খায় এই গোটেই টেকেলি ইয়াতে সিফালে বান্ধিছে খেজুৰ গছৰ গোটেই টেকেলিবিলাক আছে এইবিলাক মদৰ নিচিনাকৈ খায় क्या है वो कल्लू बोलते तेलुगु में कल्लू कल्लू ये क्या व्हाइट कलर रहता हाँ ये है ना खजूर पे खजूर का पेड़ है वो खजूरा टाइप रहता वो खजूरा नहीं है ये आपका एल्कोहल जैसा है ना हाँ अल्कोहल रहता हाँ वो पीते हैं लोग वो पीते नशा करते हैं क्या हाँ नशा अच्छा अलग अच्छा ही नशा होगा ये किसी ने फोड़ दिया ये एक बार है क्या अंदर अंदर है देखो हाँ थोड़ा हाथ में ऐसा पकड़ो नहीं खाएगा पकड़ो थोड़ा हाथ में ऐसा कोई खाएगा आओ थोड़ा हाथ में ऐसा पकड़ो थोड़ा पी ले हाँ खा लो पी लो ये একদম নাই নিচিনা হৈছে বাৰু
हुआ ही नहीं अभी तक हुआ ही नहीं मत जैसा है मत एल्कोहल है ना এতিয়া টেষ্টটো নাই ৰাতিপুৱা 5টা বজাত আহিলে তাৰ ফ্ৰেছ টেষ্ট থাকে এতিয়াতো টেষ্টটো ভাল নহয় 5টা বজাত আহিব লাগিব ৰাতিপুৱা এই গোটেই খেজুৰ গছবিলাকতে আছে और एक हार्डल मिल गया और এতিয়া জুতা খুলি যাব লাগিব कुछ उपाय है क्या जूता नहीं खोलने का এনেটো কথা নাই বাৰু কিন্তু জুতা খুলিব কাৰণে দিগদাৰ ও ভাইহত অল্লু আৰু ৰে অল্লু আৰু ভাইহত এই গুৰ মাজত বলা বলা ফ্ৰেছ ভাগি আছে টেনকে গৈছে আৰু এতিয়া ওয়ার্কিং প্লেনে আইছি আৰু তাৰে পৰে আমি সেম ভিজি গলো আৰু ও ভাইহত आ जाओ बहुत खुशी से কিন্তু দেই ও এটো কোয়ার্ট গাইড দেখুন বে এইটো আমাৰ জিওলজিষ্ট কি পালি কোয়ার্ট গাইড খিল দেখিলে পাগলা হৈ গৈছ এইবিলাক মানে জিওলজিলৈ আহিছে এক দুই গ্ৰুপৰ ছোৱালীখিনি আহি আছে এই মানুহটো ইফালে নাহো বুলি এইফালে দি আহিলে এটা গৈ বেছি ভিজিহে গ'ল এই দিকেটা ভাবিছিলে ইফালে আহিলে ভিজিম বুলি এই কাৰণে ইফালে আহিছিলে তাৰপিছত ইফালে আহিলে গোটেই ভিজি গ'ল ৰাস্তাটো বেয়া আছে ইয়াৰ মাজেদি আমি যাব লাগিব ইফালেদি উঠি যাওঁ ইয়াত গুছো থাকিব পাৰে মানুহবিলাকে হাগি আছে এয়া গু দেখি গোটেই বমি আহি গৈছে আমাৰ ছোৱালীখিনিৰ বহুত লেতেৰা জায়গা কি দেখিলি গু মানে it was not logs it was মানে paste like freshly prepared freshly excreted paste আৰু আধা কিলোমিটাৰ মান আছে গৈ পোৱা নাই ভাগৰ লাগি গৈছে চবৰে বহুত দূৰ পইণ্টটো আহি আছে আমাৰ ডিঅ বাইদেউ আহি আছো গৈয়ে পোৱা নাই আৰু গ্ৰেজিঙো কৰি আছে মানুহবিলাক এইটো পিয়ৰ গু মানুহ এইটো গু আছে क्या है कि पहनी से सेक्शन संडी का है सुंदर है सब ले लेती हूं ये फोटो उठाए से दुनिया देखा सा फोटो उठी আছে এটা কি স্টাইল কি বুজি পোৱা নাই বাস্তৱৰে ইয়াত মানুহবিলাকে ভাবিছে তেওঁলোকৰ আমি মাটি ল'ব আহিছোঁ জোকমাট লৈ পেলাই হেটা খুলি সিহঁতৰ মাটি ল'ব আহিছোঁ বুলি ভাবিছে এনক্ৰচমেণ্ট কৰি আছে চাগে সিহঁতে সেনেকৈ ভাবিছে কিন্তু আমি জাষ্ট এইটো ছাৰ্ভে কাৰণে আহিছোঁ ৱৰ্কিং প্লেন এই ছাগলীবিলাক চাওকচোন কাইট খাই আছে ছাগলী যে এয়া ব্ৰাউজিং কৰি আছে ছাগলী খাই এনেকৈ খোৱাটোক ব্ৰাউজিং বুলি কয় এই গোটেই ছাগলী আছে ডাঙৰ ডাঙৰ ছাগলী ৰাম ছাগলী টাইপ খাই ভাল নহয় টেষ্ট নাই আমি এইয়া গ্ৰুপ নম্বৰ চব উঠাই লওঁ গ্ৰুপ নম্বৰ 6 তাৰপিছতে আগত আছে আমাৰ গ্ৰুপ নম্বৰ 4 আমি খেপত আছিলোঁ চবতকৈ এতিয়া গ্ৰুপ নম্বৰ 4 উঠিব তাৰপিছত গ্ৰুপ নম্বৰ 3 আৰু আগত আছে মানে সিহঁতৰ গোটেই ওচৰতে আছিলে আজি আমাৰ দ্বিতীয় দিন ৱৰ্কিং প্লেনৰ গৈ আছোঁ আজি অলপ দেৰিকৈ গৈছে ব্ৰেকফাষ্ট ইয়াতে খাই ছাৰ আছে গালি দি আছে এইফালে ইয়াতে নামিলে আমাৰ 4, 5, 6 গ্ৰুপ তেওঁলোকে এড কৰিব আমি 1, 2, 3 গ্ৰুপ আগত যাম বাই বাই আমি যোৱাকালিও বেয়া জেগা পালোঁ আজিও বেয়া জেগা মানে বেলেগৰ জেগাটো আমাক দি দিছে আমাৰ জেগাটো বেলেগক দি দিছে বলক
গোটেই গু আছে জেগাত আৰু আকৌ পানী পাৰ হ'ব লাগিব বোলে এইখিনিতো বাদেই ইয়াত সোমাই গ'ল ইয়াত সোমাব লাগিব এতিয়া এইফালেতো জেগা নাই এইফালে যাব লাগিব घने जंगल के बीच जा रहे हैं ইয়াতে ওয়াইল্ডবোৰ বহুত আছে আহি পাই গৈছে অলমোস্ট আমাৰ বনাই আছে গ্ৰুপ নম্বৰ 1 ভালকে কৰা হল আমাৰ এই ফাৰ্ষ্ট পইণ্টটো আজি ডে 2 বলক ওলাই যাওঁ বলা এইটো আমাৰ লাঞ্চৰ পিছত সেকেন্ড দিনা তাৰ লাঞ্চ আজি দ্বিতীয় দিন আমাৰ ইয়াত পৰিছে পইণ্ট গ্ৰুপ 1 গ্ৰুপ 6 ইফালে গৈছে नंबर 1 ग्रुप আমাৰো ইপিনে দেখাইছে গ্ৰুপ নাম্বাৰ 1 গ্ৰুপ ইফালে नंबर 1 ग्रुप सर बोला ইপিনে হয় ইপিনে হ'ব আচ্ছা 26 গ্ৰুপ 2 এটো বহুত গন্ডগোল হৈ আছে এবাৰ ইফালে যাওঁ এক নম্বৰ গ্ৰুপ ইফালে আমাৰ ব্ৰেকআপ হৈ গৈছিল আকৌ আহিছে না জানিছো দেই গৈ আছো আমি ইফালে আমাৰ লগত গ্ৰুপ 1 আহি গ'ল আকৌ 15 and 16 পইণ্ট আছে ইফালে আমি ৰাতিপুৱাই কৰিব লাগিছিল দুটা পইণ্ট এতিয়া কৰিম এইটো পইণ্ট 6 হৈ গ'ল আমাৰ লেডিজ টেইলৰ কবিৰ পুৰা অকুলাৰ এষ্টিমেট কৰি দিব পাৰে একজেক্ট উলিয়াই দিছে এইকেইটা গছ এয়া হ'ল আৰু আজিৰ কাৰণে আজি দিনটো সমাপ্তি হ'ল সমাপ্ত কৰিলে আমি আহিম দুদিন হৈ গ'ল আমাৰ ৱৰ্কিং প্লেন আৰু কেদিন আছে আৰু 3 দিন আছে তাৰ দুদিন ৱৰ্কিং প্লেন পইণ্টছ কালেকশ্যন কৰিব লাগিব আৰু এদিন আমি গাঁৱত যাম গাঁৱত গৈ পেলাই গাঁৱৰ পিআৰ এক্সাৰসাইজ পিআৰ এক্সাৰসাইজ তাৰপিছত আমাৰ খতম হ'ব আমি তাৰপিছত আমাৰ প্ৰেজেণ্টেশ্যন হ'ব আমি হেৰিত যাম তাৰপিছত টুৰ যাম बाय बाय हेलो এই আমাৰ ছাৰ ফটো উঠাই আছে So dedicated. আমাৰ ছাৰে বাটাৰফ্লাই ফটো উঠাব পখিলাৰ ফটো উঠাবৰ কাৰণে ৰেডি হৈ আছে ছাৰে বহিলে এই গোবৰো আছে ওচৰত सर दिखाइए तो ये कौन सा है सर ब्लू टाइगर बहुत सुंदर है ये ब्लू टाइगर है हमारा सर ने खींचा है आज हमार डे 3 वर्किंग प्लान एक्सरसाइज सर जहान केनेকুৱা গৈ আছে হেল্ল' কেনেকুৱা গৈছে এইকেইদিন বহুত টায়াৰ্ডছাম আছিলে প্ৰথম এতিয়া বাৰু অলপ এডজাষ্ট হৈ গৈছোঁ আজি বৰ লগা হৈ গৈছে আৰু 3 দিন আজি সেম প্ৰচেছ কৰি থাকিব লাগিব উপায় নাই কৰিব লাগিব কালি আৰু পিআৰ এক্সাৰসাইজ আছে পিআৰ আৰু আজি আমাৰ চাগে লাষ্ট পইণ্টছ হোপফুলি আৰু শেষ হ'ব এইটো প্ৰচেছ বলক যাওঁ ডে 3 গ্ৰুপ 4 5 6 এগেইন सेम प्लेस जंगल सर्वाइवल फाले যাব एटू যাব ग्रुप 3 फाले ग्रुप 3 जाओ बाय बाय कितना दूर है 2 किलोमीटर ये रोज इतना दूर देते हो हमको हमारे 1-2 ग्रुप आपको काली जो जगह तो फाले एटू गोलेन बोलक जाओ और नेटवर्क पाले ভাল লাগিব অলপ আজি আকৌ খেলি মেলি হৈছে আমাক বেলেগ ঠাই দিছিলে আকৌ বেলেগ জায়গাত লৈ আহিছে বলক যাও একো নাই এখিনি আহিবলৈ জায়গা নাই একদম সাইডৰ ফালে আহিব লাগিব এইফালে এইটো ফালে এইফালে
আহি যোৱা সকলো। आज क्या है? ये क्या है? पनीर दिखाओ तो। पनीर আমাৰ হৈ গ'ল কৰি আমি আহি গ'লোঁ। এতিয়া মানুহবিলাক ইয়াতে বহি আছে, চবে ৰেষ্ট লৈ আছে। এতিয়া আমি বাকী গাড়ীখিনি অহালৈ ৰৈ আছোঁ। আহি গ'ল গাড়ী, আমাৰ গাড়ী ডেইজি। চলো ভাইয়া, চলো চলো। আজি ডে 4 वर्किंग प्लान एक्सरसाइज, আজি PR एक्सरसाइज। बहुत देखो মাধৱৰাম ফাৰ্ম। আমি আহি পাই গ'লোঁ ইয়াৰ এক্সাৰচাইজ কৰিব গাঁৱত, তেলেংগানাৰ গাঁৱত আহি গ'লোঁ। এইবিলাক ল'ৰা ছোৱালী ঘূৰি আছে, আগত গ'ল আমাৰ মানুহখিনি। ভিলেজ ছেক্ৰেটেৰিয়েট হয়, এইটো পঞ্চায়ত ঘৰ চাগে, পঞ্চায়তৰ সচিব থাকে। ল'ৰা ছোৱালী বহুত আহি গ'ল, বহাই লৈছে। బంజర్ దొడ్డి అంటారు కదా, లేదా లేదంటే ఊర్లో ఫస్ట్ దాంట్లోకి వచ్చిన నీళ్ళు ఎటు చెరువులోకి వస్తాయి, చెరువులో నీళ్ళు పంట। আমি 2, 4, 6 গ্ৰুপছ গৈ আছোঁ বেলেগ এটা ভিলেজত। বাকী 1, 2, 1, 3, 5 বেলেগ এটা ভিলেজ তাত থাকিব। মি পিৰু ইমিটি, মি পিৰু ইমিটি, বিশাল বিশান্ত, মি পিৰু ইমিটি, চিন্নু, সন্দীপ, रावाले 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 और कुछ आरु किबा को चेपुंडी 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 रावाले आपले दयाचची रंडे। अच्छा प्लीज कम। মানে আমার কেটি ভাই তেলেগু এক্সপার্ট হয়, আমার বেচার তেলেগু শিকি গল কি। हिंदी नहीं आता, हिंदी नहीं जाता, तेलुगु चेपंडी। हाँ तेलुगु चप्पल মানুহজন তেলুগুহে জানে অকল। रेशन कार्ड गैसम यूज गैसम गैसम गैस गैस खाना बनाने के लिए वो आग गैस बुड्डी गैस बड्डी మా దగ్గర ఉన్నాయి కాడికి ఏం లేవు. ఇప్పుడు ఉండే ఇంతకుముందు బొల్లరు కానీ అమ్మేసినాము, ఇప్పుడు ఏం లేవు, ఖాళీగా ఉన్నాం, వ్యవసాయం చేసుకొని బతుకుతాం। हमारे घर में होने के लिए कुछ नहीं है, अब जो है, पहले हमने टेबल भी बेच दी थी, अब कुछ नहीं है, खाली है, खेती करके जीते हैं। ओके ओके कहाँ से आते हैं? बरसात के ऊपर ही निर्भर करते हैं या कोई इरिगेशन का चैनल है पास में? మీరు ఇక్కడ చేసే వ్యవసాయానికి నీరు ఎక్కడ నుండి వస్తుంది? వర్షం మీద ఆధారపడతారా లేదా దగ్గరలో నీటిపారుదల కాలువ ఏమైనా ఉందా? మాకు వర్షాలు కొంచెం సాయం చేస్తే మాకు ఇంత అంత బోర్లు ఉన్నాయి, భూమిలో వేసిన బోర్లు ఉన్నాయి, బోర్లు తక్కువ ఎక్కువ పోస్తుంటాయి, వీటి మీద పండిస్తాం। अगर बारिश में थोड़ी मदद करेंगे तो हमारे पास थोड़ी बहुत बॉलर है, जमीन पे लगे बॉलर हैं, बॉलर कम है ज्यादा है, फसल आती है, हम उन पर खेती करते हैं। खेती में जो जंगली जानवर आते हैं उन लोग को खेती से निकालने के लिए आप लोग कुछ करते हैं क्या? పంటలో అడవి జంతువులు వస్తే వాటిని పొలం నుండి తీయడానికి మీరు ఏదైనా చేస్తారా? ఏదంటే కొంచెం బెదులు బోదులు పెడతాము, జర బెదులు పెడితే కొంచెం బెదులను చూసి తెల్లగా ఉంటాయి కాబట్టి అవి భూలు బట్టి కొంచెం రావు। ये क्या है? हम थोड़ा डंडे और लाठी रखते हैं। अगर हम डंडे रखेंगे तो वे थोड़ा डर कर रहेंगे और सफेद दिखेंगे, इसलिए वे भूमि पर नहीं आएंगे। আমি
প্ৰথম মানুহ ঘৰৰ পৰা ওলালোঁ একো বুজি নাপায় মানুহবিলাক এবাৰ আমি বেলেগ এটা ঘৰত যাওঁ এই ঘৰত পুৰা বিল্ডিং আছে সিহঁতৰ চব আছে ট্ৰেক্টৰ আছে গৰু আছে সেইকাৰণে ভাবিছোঁ আমাৰ সুবিধা হ'ব অলপ গম পোৱাত तो आपका मतलब कैसा चलता है इनकम सोर्स क्या है इसलिए मतलब एक मतलब रूटीन एक मतलब क्वेश्चन है क्या है थोड़ा समय मिल सकता है that's very good. Much better. Actually we came from forest department regarding your income sources livelihood options and how much they are dependent on the forest your livestock status what we have so basically especially from this village many of the people are doing agriculture only. Everybody are from farming and there are some people they have this cow milk production dairy product and only these two here there are no industries as of now and আমি এতিয়ালৈ 6 ঘৰ মানুহ কমপ্লিট কৰিলোঁ এইটো 7 নম্বৰ ঘৰত আহিছোঁ আজি খতম হ'ল আমাৰ वर्किंग प्लान पियर एक्सरसाइज बाय बाय खत्म टाटा बाय बाय